প্ৰতিশ্ৰুতিৰ বন্যা তো আমাৰ সাধাৰণ ৰাইজ আমি ৰাজনীতি ইমান বুজিও নাপাওঁ। ইলেকশ্যন আহিলে তেওঁলোকৰ প্ৰতিশ্ৰুতিত আমাক পাগল বনাই দিয়ে। কিন্তু প্ৰতিশ্ৰুতি ক'ত পালন কৰে? ব্ৰহ্মপুত্ৰৰ পাৰত, ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা 7 কিলোমিটাৰ দূৰত আছিল। ভাঙি ভাঙি এই লক্ষীপুৰৰ প্ৰায় ওচৰ পালেহি। এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰিলে। প্ৰতিবাৰেই ইলেকশ্যন আহিলে তেওঁলোকে বোলে পাৰ্মানেণ্ট প্ৰটেকশ্যন দিবই, নিদিলে পিছৰবাৰ ইলেকশ্যনত ভোট খুজিবলৈ নাহিব, এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি আমাক দিয়ে। কিন্তু বাস্তৱত ফুটুকাৰ ফেন, জিৰ', কোনো কামেই নকৰা হৈছে। তে বদৰুদ্দিন আজমল ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকে, তেওঁ গোটেইখিনি কাম দুৰ্বৃত্ত কৰিছে। জাহাজ ঘাট, ৰেল, অমুক তমুক, কলেজ, ইউনিভাৰ্চিটি গোটেইখিনি দুৰ্বৃত্তি কৰিছে। দুৰ্বৃত্তিৰ মানুহেই বদৰুদ্দিন আজমলক ভোট দিয়ক। আমাৰ এইফালে আহিলে এইবাৰ ব্ৰহ্মপুত্ৰৰ কাম আৰম্ভ কৰিহে ভোটৰ কাৰণে আহিব লাগিব। নহ'লে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ জলেশ্বৰ সমষ্টি বা গোৱালপাৰা পশ্চিম সমষ্টিৰ জনসাধাৰণক মই কৰজন অনুৰোধ জনাম যে নিৰ্বাচনৰ সময়ত আমি উচিত প্ৰত্যুত্তৰ দিম যদি আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম আৰম্ভ নহয়। কাৰণ তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰক। ইমান ডাঙৰ ডাঙৰ কাম কৰিব পাৰে। আমাৰ এইখিনি কৰি দিলে লাখ লাখ মানুহৰ ঘৰৰ ভিটি নাই, তেওঁলোকে ঘৰৰ ভিটি ব্ৰহ্মপুত্ৰত খুৱাই লৈ গৈ আছে, লগত থকাৰ জাগা নাই। আজিলৈকে মানুহবিলাক ক'ত কি কৰি আছে? চৰকাৰী ফালৰ পৰা তেনেকুৱা ব্যৱস্থা মানে কি, বাঁহৰ পাৰ্কোপাইন দুই এটাই চিমেণ্টৰ খুঁটা পুতি তেওঁলোকে লাখ লাখ কোটি কোটি টকা আত্মসাৎ কৰি আছে। সেইবিলাক কোনো কামেই নহয়, ঠিকাদাৰৰহে পেট ভৰাই আছে আৰু MLA মিনিষ্টাৰবিলাকৰ পেট ভৰাই আছে। বাকী সাধাৰণ ৰাইজৰ কোনো কামেই হোৱা নাই। জিঅ' বেগ পিচিঙৰ কাম হ'ব বুলি আমি শুনি আছোঁ, কিন্তু পানী দেখোন 3-4 দিনৰ পৰা 2-3 হাত পানী বাঢ়ি আকৌ পুৰা দমে বাঢ়ি আছে। কামটো এতিয়ালৈকে আৰম্ভ নহ'ল। খৰালি মাহত কাম আৰম্ভ নহ'লে বানপানীৰ সময়ত কাম কৰি আমাৰ কি লাভ হ'ব? সেইটো দেখোন স্কিম গায়ব কৰাৰ এটা মানে কৌশলহে আৰম্ভ হ'ব। আমাৰ কি হ'ব? ৰাইজৰ কাম কৰিব লাগিলে খৰালি মাহত যদি ভালকৈ কাম কৰে তেনেহ'লে ব্ৰহ্মপুত্ৰ কোনো ধৰণৰ ক্ষতি নকৰিব। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ, যদি আপোনালোকে কাম কৰাৰ ইচ্ছা আছে, যদি কাম চেংচন হৈছে, অতি সোনকালে খৰালি মাহতে কামটো আপাততভাৱে এই তলৰ কামখিনি আপাতত কৰি দিয়ক, যাতে নেক্সট এটা চাপো যাতে ব্ৰহ্মপুত্ৰত খহি নাযায়, আমাৰ মানুহবিলাক যাতে ভিটি হাৰা হৈ পথৰ ভিকাৰী নহয়। নিশ্চয়কৈ ক'ব লাগিব যে নিৰ্বাচন আহিলে আচলতে এইসকল সাধাৰণ খাটি খোৱা ৰাইজৰ ওচৰত নেতা পালি নেতাসকলে উপস্থিত হৈ ভোট ভিক্ষা কৰাৰ কাৰণে একমাত্ৰ এইসকল বছৰে বছৰে এইসকল ৰাইজৰ ওচৰত আহে। কিন্তু ভোট যোৱাৰ পিছত এইসকল নেতা পালি নেতা এইসকল দুখীয়া ৰাইজৰ দুখ দৰদ বুজি নাপায়। আৰু এজন স্থানীয় ৰাইজ আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য লৈ যাম। দাদা, কি ক'ব? আচলতে মই আৰু কি ক'ম, এই নদীৰ বিষয়ে ক'বলৈ গ'লে বহুত, যেতিয়া মানে ইলেকশ্যন আহে তেতিয়া মানে আমাক নদী প্ৰটেকশ্যন একদম পূৰা পাৰ্মানেণ্ট প্ৰটেকশ্যন দিয়ে। MP চাব দিয়ে, MLAও দিয়ে, কিন্তু এতিয়া কোনো কাম নাই। এই বছৰ আমি শুনিলোঁ যে জিঅ' বেগৰ কাম হ'ব, আমাৰ বহুত আশা আছিল। কিন্তু এতিয়াতো নদীত পানী বাঢ়ি আছে, আজি 2 হাত বাঢ়িল, কালি 1 হাত বাঢ়িব, এনেকৈতো পাৰে পিছত মানে কামেই কৰিব নোৱাৰিব, পানী নদী পাৰ উঠি যাব। এতিয়া মানে আৰু কি ক'ম, নদীৰ বিষয়ে ক'বলৈ গ'লে আৰু বহুত দুখ লাগি যায় মোৰ। আমি হেমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি অনুৰোধ কৰোঁ, কৰজোৰ অনুৰোধ কৰোঁ, আমাক এই নদীৰ কামখিনি যদি চেংচন হৈছে, এতিয়া আমাক কামখিনি কৰি দিয়ক, আমাৰ থাকাৰ সুবিধা কৰি দিয়ক। আমি ক'ত যাম? আমি এতিয়া চৰকাৰী মাটিত গেলি উঠাই দিয়ে, এতিয়া আমি ক'ত যাম? ব্ৰহ্মপুত্ৰ ভাঙি লৈ আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব, ইয়াৰ স্থানীয় যিসকল লোক আছে তেখেতে এটা কথা কৈছে যে বিভাগীয় ফালৰ পৰা এই মধুপুৰ টাকিমাৰীত আচলতে জিঅ' বেগ পেচিঙৰ এটা স্কিম ধৰা হৈছে। আৰু চৰকাৰক এইসকল দুখীয়া ৰাইজে অনুৰোধ জনাইছে যে বাৰিষাৰ আগত আচলতে জিঅ' বেগ পিচিং কৰি এইসকল ৰাইজক যাতে উপকৃত কৰে, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ এইসকল ৰাইজৰ আবেদন।